নাট্যবৰ্ষৰ তৃতীয় নিশাৰ যিখন নাটক নতুন সাজেৰে গিৰিবগাৰ কইনা আহিছে সেই নাটকখনৰ বেয়া পাবা নেকি গোৱা গীতটো গাইছে মৰমৰ ভণ্টিজনীৰ ওচৰতে আছে লীলাৱনীতে আচুৰ্য হৈ গাইছে বৰ ধুনীয়াকৈ গাইছে গানটো অডিঅ' খুব মৰম লগা মিঠা আৰু ট্ৰেণ্ডিং হৈছে মানুহে শুনিছে গানটো খুব আৰু বহুতে বাৰ্তা কৰি দি আছিলে যে গানটোৰ ভিডিঅ'টো কেতিয়া আহিব গতিকে আমাৰ ইউটিউব চেনেলৰ যোগেদি অফিচিয়েল ইউটিউব চেনেলৰ যোগেদি এতিয়া ইতিমধ্যে আহি গ'ল গানটো আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু নাটকখনত এখন মোক আভাস এটা আছে গানটোৰ কোৰিঅ'গ্ৰাফি কৰিছে ডাইৰেকশ্যন কৰিছে সমীন দাস আৰু আমাৰ ডান্সৰ কোৰিঅ'গ্ৰাফি কৰিছে গায়ত্ৰী দুজনে মিলি খুব সুন্দৰকৈ গানটোত আমাক নচুৱাইছে আমাক অভিনয় কৰাইছে কল্যাণ আছে মোৰ লগত নতুনকৈ আবাহন থিয়েটাৰৰ সংযোজন হৈছে কল্যাণৰ এজন ভাল অভিনেতা আৰু বিতুলে বৰ ধুনীয়াকৈ লোকেশ্যনখিনি দেখুৱাইছে অৰুণাচলৰ বিভিন্ন জেগাত আমি শ্বুটিং কৰিছিলোঁগৈ যিটো মাধুৰী লেক বুলি জনাজাত দিৰাঙৰ পৰা আগুৱাই গৈ চেলাপাছৰ বৰ ধুনীয়া ওলাইছে পিকচাৰেশ্যনত হেৰিখিনি ছবিবোৰ গতিকে গানটো চাই আপোনালোকে কেনেকুৱা পালে আমাক জনাব বাকী গোটেই বছৰ আপোনালোকৰ আমি আশীৰ্বাদ বিচাৰিছোঁ নাট্যবৰ্ষৰ আবাহন থিয়েটাৰৰ তিনিখন নাটকৰ তিনিটা গীত এইবাৰ আচলতে শ্বুটিং কৰা হৈছে ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু তিনিওখন নাটককে সমান অগ্ৰাধিকাৰ যিহেতু আবাহনে দি আহিছে আৰু সেইকাৰণে তিনিখন নাটকৰে তিনিটা গান সুকীয়া সুকীয়াকৈ কৰা হৈছে আৰু আমি সৌহিদিনা মৰম জানে এনেকুৱা প্ৰথম নিশা নাটকৰ গান আমি মুক্তি দিলোঁ অহংকাৰৰ আৰু ইয়াৰ পিছত এটা খুব ধুনীয়া গান আছে খুব ব্যয়বহুলভাৱে কৰা হৈছে সেই গানটো ৰিলিজ হ'ব 16 তাৰিখে আবাহনৰ আখৰা গৃহত আৰু আজি নতুন সাজেৰে গিৰিবগাৰ কইনা আহিছে এই সময়ত ভাগ্যদেৱীত যিখন নাটক প্ৰস্তুতি পৰাশৰে একদম খলকনি তুলিছিলে গোটেই অসমত একদম মানে দপদপাই আছিলে এই নাটকখনে আৰু প্ৰস্তুতি বা অভিনয় চাবৰ কাৰণে আমি হিলদোল ভাঙি গৈছিলোঁ আজি সেইখন নাটকৰ সংগীত কৰিবলৈ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ কাৰণ কিয় যিখন নাটক এটা সময়ত আমি নিজে গৈ দৰ্শক হৈছিলোঁ আজি কিন্তু সেইখন নাটকত প্ৰস্তুতি পৰাশৰ লগত কাম কৰিছোঁ সংগীতৰ কাম কৰিছোঁ আৰু আজি সেই নাটকখনৰে এটা বিশেষ গীত যিটো খুব ধুনীয়াকৈ ব্যয়বহুলভাৱে কৰা হৈছে গানটো অসমৰ বাহিৰত অৰুণাচল কলেজ যে মাধুৰী লেকত গানটো শ্বুটিং কৰা হৈছে অৰুণাচলৰ বিভিন্ন লোকেশ্যনত আৰু আমাৰ গুৱাহাটীতো খুব ধুনীয়া এটা গান ধুনীয়া গান আচুৰ্যৰ নীলাৱনীতাই গাইছে আৰু গানটো অসমবাসী ৰাইজে আদৰি ল'ব বুলি আশা কৰিছোঁ আমাৰ এটা ধুনীয়া উপহাৰ শেহতীয়া উপহাৰ অসমবাসী ৰাইজৰ ওচৰলৈ যে আমি সদায় কওঁ যে ভাল ভাল গান অসমবাসী ৰাইজক আমি শুনোৱাম আৰু এই মাহকেইটা কেৱল ভ্ৰাম্যমাণ থিয়েটাৰৰ গানেই অসমৰ সংগীত জগতখন পুৰাই ৰাখে সকলোৱে জানে আকাশে বতাহে কেৱল এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ গানসমূহ ইমান বেছি ৰাইজে মৰম আদৰ দিছে তাকে ভাল লাগিছে আৰু আবাহনৰ গীত বুলি ক'লে সদায় ৰাইজ ৰৈ থাকে এক সুকীয়া আমেজ আছে আৰু সেই সুকীয়া আমেজ দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ কিমান দূৰ সফল হ'ম তেতিয়াহে গম পাম তেতিয়া গানটো ৰাইজে আদৰি ল'ব আৰু ইতিমধ্যেই গানটো ট্ৰেণ্ডিঙত আছে